हेलो एवरीवन वेलकम टू द ब्लॉग और प्रथमते जनाब दे मोक केनेकुवा लागिसे माने हारी पिन्धिछु तो हेइकारणे हुदिछु आपनालोকক आसलते मैं निजे पिन्धिब नाजानो माये पिन्धाइ दिसे और ताइयो मोर लगत मेचिंग के ड्रेसटो पिन्धिसे चाब पारे और आमार पिस्कुटो एकदम पिंकी पिंकी माने बाच्चाबिलाको आजिकाली बहुत फैशनेबल दे कब लागिब और तार पिছত आमी गोटेइकेइजनिये सेल्फी লৈ आছো লগতে ভিডিও লৈ आছো और এইবিলাক आमार चलिए थाके तार पिছত आहि पाले आमार प्रताप गाड़ीखन लय और आमी एतिया जाबले ओलाइছো এটা ধুনিয়া জাগাত और লগতে आपनालोकको লগত লৈ যাব ओलाइছো और चाब पारे कि धुनिया सेउजिया परिवेश जेहेतु आमार गोवालपाराखन बहुतेই सेउजिया किन्तु एतिया अलप सलप कमिसे किन्तु आमी आज एकदम सेउजियार माजेरे गई आছো कारण आमी भितरे भितरे गई आছো माने आमार আমজঙা হৈ এনেকে কাৰিপাৰা হৈ तार पिছত कुचधुवा এনেকে आमी আহিছো उलट पालट হৈ গল জাগাবিলাকৰ নাম যি হওক আমি আহিছো শ্ৰী সূৰ্য মন্দিৰলৈ শ্ৰী সূৰ্য পাহাৰলৈ আৰু সকলোৱে জানে আৰু যিসকলে নাজানে তেওঁলোকক কৈ থওঁ যে এইখন এখন ধুনীয়া আমাৰ গোৱালপাৰা ডিষ্ট্ৰিক্টৰ মহাপীঠে ক'ব পাৰি মহাপীঠ ক'ব পাৰি নহয় মহাপীঠেই হয় আৰু কথাবিলাক মানে উলট পালট হৈ যায় আৰু আপোনালোকে ক্ষমা কৰিব বুজি পালে হল যি হওক আৰু আমি সূৰ্য মন্দিৰত মানে একদম পূজা দিম বুলি ঘৰৰ পৰা পূজাৰ সামগ্ৰী লৈ গৈছিলো আৰু মন্দিৰখন চাব পাৰে কি ধুনীয়া হয় বহুতেই ভাল লাগে মই আগতেও আহিছো আমি আসলতে ইয়াতে এটা গানৰ শুটিং কৰিছিলো মুন্নু হাস্তাইছো বুলি মানে বড়ো গান আমাৰ নেশ্যন চেনেলটোত আপোনালোকে বিচাৰিলে পাব গানটো আৰু বহুতেই ভাল লাগে একদম শান্তিময় পৰিৱেশ আৰু মা আৰু ৰিনাই পূজাৰ বস্তুবিলাক উলিয়াইছে আৰু লগতে মানে আগবঢ়াই আছে আৰু মই ভিডিঅ' লৈ আছো কাৰণ ভিডিঅ'টো মানে বহুত কথা থাকে খালি যে মানে ইউটিউবত দিবৰ কাৰণে ফেচবুকত দিবৰ কাৰণে এনেকুৱা নহয় আমি ক'ত গৈছিলোঁ কি কৰিছিলোঁ এইবিলাক মেমৰিৰ কাৰণে আচলতে মোৰ ইমান ছাবস্ক্ৰাইবাৰো নাই ফলোৱাৰ্ছো নাই বা ইমান ভিউজো নাহে কিন্তু মই নিজৰ মেমৰিৰ কাৰণে এইবিলাক ৰাখি থওঁ আৰু এয়া শিৱ মন্দিৰটো আহি গ'লোঁ আৰু এই যে মানে শিলচটা দেখিছে ইয়াতে মানে পানীৰে মচি দিলে কিছুমান প্ৰতিমূৰ্তি ওলাই যায় আৰু এইবিলাক আগৰ পৰাই খোদিত আছে সেইবিলাক আপোনালোকে মেজিক বুলি ভুল ভাবিব নালাগে কাৰণ কেতিয়াবা পূজাৰীসকলে অলপ বেলেগ ধৰণেও কথা কৈ দিয়ে যিয়ে হওক আমি মানে গাখীৰো ঢালিলোঁ যিহেতু শিৱলিংগত গাখীৰ ঢালে সকলোৱে আৰু আমাৰ শ্ৰী সূৰ্যখনত ৯৯,৯৯৯ শিৱলিংগ আছে আৰু দ্বিতীয় গয়াকাশী বুলিও কোৱা হয় বহুতেই ভাল লাগে জাগাখন যিসকলে আহিছে তেওঁলোকে জানে আৰু যিসকলে এতিয়ালৈকে অহা নাই তেওঁলোকে মানে আহিব পাৰে আৰু আমি বহুতেই গৌৰৱ অনুভৱ কৰোঁ যে এইখন জাগা আমাৰ গোৱালপাৰা জিলাত আছে তাৰ পিছত তাৰ পৰা ওলালোঁ আৰু বেলেগ ফালে যাম এতিয়া আমি গোটেইবিলাকে আমি মানে দলে বলে আৰু তাৰ পিছত এইফালে পৰিৱেশটো দেখুৱাই মই গৈ আছোঁ আৰু এয়া ৰজাদিনীয়া ধুনী গৃহ আৰু ইয়াতে বিষ্ণু যজ্ঞ হয় ইয়াতে মই যোৱা নাছিলোঁ আগতে আৰু এইবাৰেই প্ৰথম মানে গৈছোঁ বাহিৰৰ পৰা পৰিৱেশটো আপোনালোকক দেখুৱাইছোঁ আৰু এই মানুহখিনি আহিছিলে বৰপেটাৰ পৰা আচলতে তেতিয়া শাওণ মাহ আছিলে ভিডিঅ'টো অলপমান পুৰণিয়ে হ'ল তো তেওঁলোকে ধুনীয়াকৈ কীৰ্তন কৰিলে আৰু আমিও নিজৰ মনৰ আশা কৈ ইয়াতে সেৱা ল'লোঁ আৰু একদম আচৰিত হৈ গ'লোঁ আমাৰ লিটিল ব্লগাৰক যেতিয়া মানে মনৰ আশা ভৱিষ্যতে কি হ'ব সুধিলে তাই ক'লে তাই বোলে ডক্তৰ হ'ব আৰু আমাৰ পিচকুৱে বোলে পুলিচ হ'ব আমি মানে শ্বক তাৰপিছত এই শিলচটাত মানে পানী ঢালি দিলে মানে পানী ছটিয়াই দিলে ইয়াতো কিছুমান প্ৰতিমূৰ্তি দেখা যায় আৰু এইটো ফেচবুকত ভাইৰেল হৈছে বুলি মানুহজনে কৈ আছে আৰু মানে পুৰোহিতজনে তাৰপিছত আমি আহি গ'লোঁ আকাশী গংগাত আৰু আকাশী গংগাত দেখিছেনে কি ধুনীয়া প্ৰাকৃতিক একদম পাথৰেৰে মানে নিৰ্মিত মানে পাথৰটোৱে আমাৰ চাদৰ নিচিনা আৰু এই পানীখিনি গংগাৰ পৰা আহে বুলি কয় আৰু ইমানেই পৰিষ্কাৰ পানীখিনি একদম ক্ৰিষ্টেল ক্লিয়াৰ তাতে যে পানী আছে মই ধৰিবই পৰা নাছিলোঁ একদম তলখন মানে পৰিষ্কাৰকৈ দেখা পায় আৰু আমাৰ লিটিল ব্লগাৰেও বোলে পানী আছে বুলি ভবাই নাছিলে তাইও কৈ আছে এনেকৈ আৰু এনেকুৱা বৰষুণ দিছে আমি কমেও এঘণ্টামান তাতেই থাকিব লগা হ'ল মানুহখিনি মানে বৰষুণ এৰা মানে নৰখিলে কিছুমানে ওলাই গ'ল কিন্তু আমি মানে সৰু বাচ্চা লৈ যিহেতু সেইকাৰণে আমি পূৰা বৰষুণৰ মানে এৰাকৈ ৰখিলোঁ আৰু এইফালে এই যে বটলটো দেখিছে ইয়াতে আমি তাৰ পৰা পানী লৈছোঁ সকলোৱে ল'ব পাৰে এনেকৈ বটলত পানী যিহেতু গংগাৰ পৰা পানী আহে বুলি এটা বিশ্বাস আছে আৰু সঁচাকৈ দে পানীখিনি ইমান চাফা মানিছোঁ কাৰণ বাহিৰতো পানী চানী কিবা কিবি জমা হৈ আছে কিন্তু এনেকুৱা নহয় এইখিনি একদম মানে ক্ৰিষ্টেল ক্লিয়াৰ আৰু এয়া পিচকুৰ বোলে আমাৰ একদম বৰ লাগি গৈছে কেতিয়া যাব পাম তাৰপিছত আমি আৰু ঘূৰা-ঘূৰি কাৰবাৰ নাই যিহেতু বৰষুণ দি আছে সেইকাৰণে আমি গাড়ীতে উঠিলোঁ আৰু ঘূৰি মানে উভতি আহি আছোঁ এতিয়া আৰু আধা ৰাস্তাতে একদম মানে ক্লিয়াৰ চাফা শুকান আমি একদম আচৰিত আৰু কি ক'ম আৰু ভাগ্যই নাছিল বাকীখিনি চাবলৈ আৰু ঘৰত আহিও সেই একে চাফা একদম